আঁচনি বনাই থৈছিলে কংগ্ৰেছে। আজি বিজেপি চৰকাৰৰ দিনত কাৰ্বি আংলঙৰ পৰা ডক্টৰ প্ৰডিউচ কৰা ফেক্টৰী আনি পাইছে। এইটোৱে হৈছে পৰিৱৰ্তন। কাৰ্বি আংলঙে বিচাৰিছে পৰিৱৰ্তন, সেই পৰিৱৰ্তন দিবলৈ বিজেপি চৰকাৰ সক্ষম হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, সূৰ্য প্ৰসাদ ডাঙৰীয়াৰ নেতৃত্বত আজি কাৰ্বি আংলঙত ডেভেলপমেণ্ট দিবলৈ আমি সক্ষম হৈছো। আমাৰ জাতিটোক বচাবলৈ আমি সক্ষম হৈছো। কোনোবাই ইণ্ডাষ্ট্ৰী বহিব আহিলে বেয়া পায়। ইণ্ডাষ্ট্ৰী বহিবলৈ মানে তেখেতসকলে কাৰ্বি আংলঙৰ দুখীয়া মানুহবিলাকে চাকৰি পাব, ডেভেলপমেণ্ট হ'ব, সেইটো নিবিচাৰে। সিহঁতে কি বিচাৰে? মাটিখিনি ফটক বাংলাদেশৰ পৰা অহা মুছলমানবিলাকে তাত সোমাই যাওক, এইকাৰণে মাটিটো ৰখাই থব বিচাৰিছে কংগ্ৰেছে। সেইকাৰণে সদায় প্ৰটেষ্ট কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেষ্টা কৰিছে ট্ৰাইবেল এলেকা ইণ্ডাষ্ট্ৰী হওক, ট্ৰাইবেল ল'ৰা ছোৱালীয়ে চাকৰি পাওক, ট্ৰাইবেল এলেকাটো উন্নতি হওক। আজি কাৰ্বি আংলং, ডিমা হাছাও, বিটিআই নাম উজ্বলাবলৈ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেষ্টা কৰিছে। কিন্তু কংগ্ৰেছে কি কৰিছে? ট্ৰাইবেল মানুহ অপৰাধ হৈ থাকক, তেখেতসকলে ভোট বেংক হিচাপে ইউজ কৰিব পাৰিব। আগতে কংগ্ৰেছৰ দিনত কি আছিল? ইলেকশ্যনৰ সময়ত অলপ অলপ আচাৰ পাছত আৰা আৰু 10 টকা 20 টকা দি পেলাই ভোট লৈছিল। হয় নে নহয়? হয় নে নহয়? সঁচা কথাটো মনত ৰাখিব সদায়। মই বাৰে বাৰে কম, আপোনালোকে ভাল পাওক বেয়া পাওক, সঁচা কথাটো ক'ব লাগিব। কংগ্ৰেছে যিটো অন্যায় কৰি গ'ল আমাক, বাগানবিলাকক ভোট দিলাই, পইচা দিলাই পেলাই ভোট join BJP by accepting the ideology of Bharatiya Janata Party. Heartiest welcome to all of you. আজি দিনে দিনে বিজেপি কেলে বেলেগ বেলেগ দলৰ পৰা মানুহ জড়িত হৈছে। আৰু তাতকৈ এটা সময়ত ৰিজনেল পলিটিক্স মিলিবত 40 years জড়িত কৰিছিল। ইয়াতে 40 বছৰ NSCটো ৰিজনেল পাৰ্টিৰ পৰা জিকিছে। ফাৰ্ষ্ট টাইম 2017 পবিতৰত জিকিছে আমাৰ নেশ্যনেল পাৰ্টি। আজি নেশ্যনেল পাৰ্টিত ৰিজনেল পাৰ্টিৰ মানুহ জইন কৰাটো কাৰণ এটাই থাকিব পাৰে যে বিজেপি ভাল কাম কৰিছে, বিজেপি ডেভেলপমেণ্ট কৰিছে। এইটো কাৰণে চব মানুহ জইন কৰিছে। আজি চকীহোলা আহিবলৈ 2016 যেতিয়া মই MLA কণ্টেষ্ট কৰিছিলোঁ, হ'লেও চকীহোলাৰ পৰা একবাৰো জিকা নাই। এইটো জেগাটো কিমান বেয়া আছিলে, বোকাজনৰ পৰা আহিবলৈ 2.5 ঘণ্টা 3 ঘণ্টা সময় লাগে। আজি বোকাজনৰ পৰা মই আহি পেলাই চকীহোলা পাবলৈ 40 মিনিট লাগে। That is one reason why the members of other parties joining BJP. আজি শিলনী গানৰ পৰা আৰম্ভ কৰি আমাৰ লগন ঘাটলৈকে ফ্ৰেছ হৈ ৰাস্তা হ'বলৈ ওলাইছে। আৰু উইদিন দিছ ইয়েৰ্ছ থাকিব দিয়া নহ'ব। আমি ইয়াৰ পৰা এটাকে খেলিম। কংগ্ৰেছে বিচাৰিছে 62টো কমজুৰি হওক, তেতিয়াহ'লে বাংলাদেশৰ পৰা অহা মুছলমানবিলাকক ইয়াত স্থান দিব। লাগিব নেকি ইয়াত দিবলৈ কাৰণে? বাংলাদেশৰ পৰা অহা মানুহ লাগিব নেকি আপোনালোকক? লাগিব নেকি? তেতিয়াহ'লে গৌৰৱ গগৈয়ে সেইটোৱে কৈ আছে বাংলাদেশী মুছলমানক ইয়াত আনিবলৈ। কংগ্ৰেছৰ সেইটোৱে প্লেনিং বাংলাদেশী মুছলমানক আনিবলৈ। আজি যাওক, লাহৰীয়াত যাওক, ধানকাইত যাওক, কংগ্ৰেছ আন্দোলন কৰক, বাংলাদেশৰ পৰা অহা মানুহ খেলিব লাগে বুলি। কিন্তু নকৰে। ডিপুত বহি কাৰোবাৰ ঘৰ চাই কৰিব, ভিডিঅ' বনাই থৈছে। কংগ্ৰেছৰ গ'ল 15 বছৰ চৰকাৰ আছিলে, কাৰ্বি আংলঙত কি পালো? কুকি কাৰ্বিৰ যুদ্ধ পালো, ডিমাচা কাৰ্বিৰ যুদ্ধ পালো, ৰেংমা কাৰ্বিৰ যুদ্ধ পালো। একো নাপালো, ৰাস্তা এটা নহ'ল। মেডিকেল কলেজত এটা খুটা ফুটি পেলাই থৈ দিছিলে। 6 ফিগুলাৰ এৰিয়া একো নাজানে, 1-2টা খুটা ফুটি দিলে মেডিকেল কলেজ বুলি ভাবিব। কংগ্ৰেছৰ এইটো আহিছিলে। কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগে 16 চনৰ পৰা কাম কৰি 18 চনত আমি ডিফু মেডিকেল কলেজ ইনগ্ৰেশ্যন কৰিছোঁ। শিক্ষাৰ টুকুৰা কংগ্ৰেছৰ দিনত নাই দিয়া। ব্ৰিটিছে বনাই যোৱা LP স্কুলটো মাত্ৰ আছে, তাৰপিছত ME স্কুল নবনালে কংগ্ৰেছে। বিজেপি চৰকাৰ অহাৰ লগে লগে 850তকৈ অধিক বাগানত অসমত আমি ৰাস্তা দিছোঁ। প্ৰথমবাৰ আমি 119খন মডেল হাইস্কুল বনাইছোঁ।
সেকেন্ড টাইম 135খন মডেল স্কুল বনাইছোঁ। আজি বাগানত হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল আছে। কংগ্ৰেছৰ দিনত বাগানৰ আদিবাসী সমাজত চাহ জনগোষ্ঠী সমাজত তেখেতসকলে অকল LP স্কুল পাছ কৰি লেবাৰ বনাই থ'বলৈ কাৰণে চেষ্টা কৰিছিলে, কিন্তু বিজেপি চৰকাৰৰ দিনত আমি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰি অফিচাৰ বনাবলৈ আমি চেষ্টা কৰিলোঁ। সেইটোৱে পৰিৱৰ্তন।